জোনাইট অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যন আপছাৰ সংবাদমেল জোনাইট সোমবাৰে সন্ধিয়া অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যন তথা চমুকৈ আপছাৰ বিষয়ববীয়াই জোনাইৰ চিয়াং ফিটনেছ চেণ্টাৰত এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত উল্লেখিত সংস্থাই জনাইছে আগন্তুক থকা 6 আৰু 7 ডিচেম্বৰত জোনাইত অনুষ্ঠিত হ'ব আপছাৰ উদ্যোগত তথা চিয়াং ফিটনেছ চেণ্টাৰৰ সহযোগত IFBB মিষ্টাৰ এণ্ড মিছ আছাম চেম্পিয়নশ্বিপ জোনাইত অনুষ্ঠিত কৰিব। প্ৰতিযোগিতাখনত ছিনিয়ৰ বডি বিল্ডিং, জুনিয়ৰ বডি বিল্ডিং, পুৰুষৰ শৰীৰ চৰ্চা, ক্লাছিক বডি বিল্ডিং, মাষ্টাৰ বডি বিল্ডিং আৰু মহিলাৰ শৰীৰ গঠনসহ বিভিন্ন শিতানত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি জানিব দিয়ে। এই প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ প্ৰতিখন জিলাৰ শৰীৰ চৰ্চা প্ৰেমিক অংশগ্ৰহণৰ আহ্বান জনাইছে আপছাৰ বিষয়ববীয়াই। ফিটনেছৰ লগত জড়িত সকলো খেলুৱৈক আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি জনাবলৈ বিচাৰোঁ যে সকলোৱে আমাৰ এই প্ৰতিযোগিতাখন আহি অংশগ্ৰহণ কৰেহি। যিহেতু এই প্ৰতিযোগিতাখন আমাৰ 6-7 তাৰিখে যি আমাৰ এই জোনাইত হ'ব, তাৰ কাৰণে আমাৰ ইয়াৰে আমাৰ ফিটনেছ চিয়াং ফিটনেছৰ আমাৰ স্বত্বাধিকাৰী বিশেষকৈ উদ্ধৱ চৰকাৰৰ নেতৃত্বত হৈছে আৰু ইয়াৰ জোনাই সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ ভূপেন পেগু ডাঙৰীয়াই এই খেলখনত সহযোগিতা আগবঢ়াইছে। তেখেতে আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনক আমাক জনাবলৈ দিছে যে এই সমূহ খেলখনৰ যিখিনি খৰচ হ'ব তেখেতে সম্পূৰ্ণৰূপে সুন্দৰকৈ পৰিচালনাত হৈ যোৱাত তেখেতে সহায় সহযোগিতা আগবঢ়াব। যিহেতু তেখেতে যোৱা বছৰ আমাৰ অল আছাম ফিজিক্স স্পৰ্টছ এছ'চিয়েশ্যনৰ নেতৃত্বত ইয়াতেই মিষ্টাৰ চিয়াং প্ৰতিযোগিতা হৈছিলে। সন্মানীয় আমাৰ MLA মহোদয়ে আমাক কথা দিছিলে যে অহা বছৰ অৰ্থাৎ 2025ত মই এই সকলো আমাৰ মিষ্টাৰ আছাম প্ৰতিযোগিতাখনত সহযোগিতা আগবঢ়াম।